গুড মৰ্ণিং। ৰাতিপুৱা আহিলোঁ ফাৰ্মলৈ, তাকে গাহৰিকেইটা চালোঁ, চাফ চিকুণ কৰিলোঁ। এতিয়া খোৱা বোৱা দিলোঁ সিহঁতক, সিহঁতে খাই আছে ধুনীয়াকৈ, চাব পাৰে, অসুবিধা নাই। বৰ্তমান এইবাৰ অসমত আফ্ৰিকান চৰাই ফ্লুৱে বহুত কষ্ট দিছে মানুহক, বহুত গাহৰি মৰিছে। কমচে আমি বিশ্বনাথ চাৰিআলিত বিশেষ এইটো বেমাৰ কম বাৰু, এইবাৰ ইমান হোৱা নাই। আমি তাক সজাগ থাকিব লাগিব, চাফ চিকুণতো মেইন কৰিব লাগিব সিহঁতক, যে বাহিৰৰ বেমাৰটো সোমাবলৈ দিব নোৱাৰি। নিজৰ ফাৰ্মত চবেই চাফ চিকুণটো অৱলম্বন কৰি ৰাখিব লাগে। বাহিৰে যেনেকৈ সোমাই যাব, বাহিৰৰ পৰা মানে আপুনি পুটুককৈ সোমাই যাব নালাগে, আৰু লগতে চেনিটাইজ কৰিব লাগে, হাত ভৰি ধুনীয়াকৈ ধুব লাগে, চাফ চিকুণতো থাকিব লাগে মানে সিহঁতৰ ক্ষেত্ৰত। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ, আৰু লগতে আমি এখন গ্ৰীণ নেট লগাই দিছোঁ, চৰাই চিৰিকটি সোমাব নোৱাৰে। দেখিছে, গ্ৰীণ নেটখন লগাই দিছোঁ যে চৰাই চিৰিকটি সোমাব নোৱাৰে। চৰাই চিৰিকটিৰ পৰা বেমাৰবিলাক আহে, সেইকাৰণে। আৰু এইবাৰ দুখজনক কাৰণ অসমৰ বহুত কৃষকৰ কষ্ট হৈছে, যে গাহৰি স্বাৱলম্বী কৰি কিবা এটা হ'ব জীৱনত, কিন্তু চবৰে বহুত লছ হৈছে। এতিয়া উপায়টো নাই, গতিকে যাৰ আছে ভালকৈ থাকক, আৰু বাকী যাৰ য'ত ক্ষতি হৈছে চৰকাৰী ক্ষতিপূৰণবিলাক দিলে ভাল হয়। কি হয় এতিয়া, আমাৰ এইকেইটা আছে বাৰু, ঠিকে আছে, আৰু 2 মাহমান ৰাখিব পাৰিলে আমাৰ ভাল হ'ব। বিহুলৈ কাটিব পাৰিম, এইবিলাক ডাঙৰ চাইজছে। আৰু লগতে আমাৰ ধাননি পথাৰখনো ধুনীয়া হৈছে এইবাৰ। এইখন আমাৰ ধাননি পথাৰখন, ধানো ভাল হৈছে, লাগিছে যথেষ্টখিনি, আলু নিশাত পকিব আৰু।